এই 2 চামুচ কেঁচা গাখীৰৰ লগত মাত্ৰ 3 বিধ বস্তু মিক্স কৰি সপ্তাহত 2 দিনকৈ যদি লগোৱা আৰম্ভ কৰে তেতিয়া হলে আপোনালোকৰ মুখৰ কলা দাগ দূৰ কৰিব পাৰিব স্কিনখন যদি কলা পৰি গৈছে কলা পৰা স্কিনখন বগা কৰিবলৈ সহায় কৰিব সানবাৰ্ন দূৰ কৰিব টেনিং দূৰ কৰিব আৰু আপোনালোকৰ ছালখন বগা কৰিবলৈ উজ্জ্বল কৰিবলৈ আৰু গ্লোইং কৰি দিবলৈ বহুত বেছিকৈ সহায় কৰিব হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হাউচ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে কেইদিন মানৰ পাছত আকৌ ছালৰ যত্নৰ বাবে খুব বঢ়িয়া এটা ফেস পেক লৈ আহিছো আৰু এই ফেস পেকটো বনাবলৈ এতিয়া কি বস্তু লাগিব দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল আপোনালোকে যদি আজিৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো এতিয়ালৈকে যদি আপোনালোকে সাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়া হলে সোনকালে সাবস্ক্ৰাইব কৰি ল'ব ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন আপোনালোকলৈ সোনকালে যাব সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব ফাৰ্ষ্টতে আমাৰ স্কিনখন ক্লিন কৰিব লাগিব তাৰ পাছত ফেস পেকটো লগাব লাগিব এতিয়া মই আপোনালোকক কেঁচা গাখীৰে খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ কৰি দেখাম আৰু সেই ক্লিনজাৰটোৱে গৰমৰ দিনত আপোনালোকে স্কিনখন ক্লিন কৰিলে স্কিনৰ খজুতিও নহব স্কিনখন ধুনীয়াকৈ সাফাও হ'ব আৰু আপোনালোকৰ স্কিনখন বগা কৰিবলৈ কলা দাগ দূৰ কৰিবলৈ সহায় কৰিব এতিয়া মই এটা বাতিলৈ কেঁচা গাখীৰ 2 চামুচৰ জোখাৰে লৈ লৈছো 2 চামুচৰ জোখাৰে মই কেঁচা গাখীৰ ললো এই কেঁচা গাখীৰৰ লগত এতিয়া মই মিক্স কৰিম অকনমান নিমপাতৰ গুড়া আপোনালোকৰ ঘৰত যদি নিমপাতৰ গুড়াটো নাথাকেও তেতিয়া হলে আপোনালোকে কেঁচা নিমপাত পিচি পেলাই তাৰ পৰা ৰস দুটোপাল মান ললেও হ'ব গৰম দিনত আমাৰ স্কিনখন খুব তেলিয়া হৈ থাকে আৰু তেলিয়া হোৱাৰ বাবে আমাৰ স্কিনত একনিৰ সমস্যা আহে পিম্পলৰ সমস্যা আহে আৰু ঘামি থকাৰ বাবে আমাৰ স্কিনখন খজুতিও হয় সেইকাৰণে নিমপাত আপোনালোকে যিকোনো ৰেমেডিত ব্যৱহাৰ কৰিব পাৰে স্কিনখন সাফা কৰিবৰ কাৰণে যদি ৰেগুলাৰ নিমপাত ব্যৱহাৰ কৰি থাকে তেতিয়া হলে আপোনালোকৰ স্কিনত একনিৰ সমস্যা পিম্পলৰ সমস্যা নহব খজুলিৰ সমস্যাও নহব এতিয়া মই ইয়াতে নিমপাতৰ গুড়া অকনমান দিম বেছি নহয় এচামুচৰ 4/4 এভাগ নিমপাতৰ গুড়া এয়া দি ললো ভালকৈ মিক্স কৰি লম নিমপাতৰ গুড়াটো মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই অকনমান হালধি দিম হালধিটো মই কষ্টুৰি হালধি ব্যৱহাৰ কৰিছো আপোনালোকে পাকঘৰৰ খোৱা হালধিও ব্যৱহাৰ কৰিব পাৰে নহলে কেঁচা হালধিৰ ৰসটো ব্যৱহাৰ কৰিব পাৰে আৰু কেঁচা হালধিৰ ৰসটো দিলে আপোনালোকে 2 পৰা 3 টোপাল মানহে দিব আৰু পাকঘৰৰ খোৱা হালধি গুড়াটো যদি দিয়ে তেতিয়া হলেও আপোনালোকে পৰিমাণটো একেবাৰে কমাই দিব হালধিখিনিও মিক্স কৰি লৈছো ইয়াৰ লগতে মিক্স কৰি লোৱাৰ পাছত মুখত লগাম আজি কেইবা দিনৰ মূৰত আকৌ ছালৰ যত্ন লবলৈ আহিছো আৰু ৰেমেডিটো আপোনালোকৰ লগতো শেয়াৰ কৰিছো যেহেতু এতিয়া গৰম দিনত আমাৰ ছালৰ বাবে কি বস্তু ভাল হয় আৰু কি বস্তু কেনে ধৰণে লগালে ছালখন ভালকৈ ৰাখিব পাৰিম তাকে আপোনালোকৰ লগত শেয়াৰ কৰি থাকিম আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব মুখখনত ভালকৈ লগাই ললো লগাই লোৱাৰ পাছত 2-3 মিনিট এনেকৈ ৰাখিম 2-3 মিনিট ৰখোৱাৰ পাছত এই যিখিনি বাকি ৰৈছিলে তাত এটুকুৰা কটন এনেকৈ তিয়াই লম তিয়াই লোৱাৰ পাছত এই কটন টুকুৰাই আকৌ স্কিনখন ধুনীয়াকৈ মাসাজ কৰিম এনেকৈ লগাই লৈ 2-3 মিনিট ৰাখি দিব লাগে ৰাখি দিয়াৰ পাছত আপোনালোকে কটন টুকুৰা তিয়াই লৈ ভালকৈ আকৌ 2 মিনিট ভালকৈ মাসাজ কৰি দিলে আমাৰ স্কিনখনো সাফা হ'ব আৰু লগতে আমাৰ স্কিনত থকা একনিৰ সমস্যা পিম্পলৰ সমস্যা খজুলিৰ সমস্যা দূৰ কৰিবলৈ সহায় কৰিব কাৰণ ইয়াত নিম আছে হালধি আছে নিম আৰু হালধি এই দুই বিধতে এন্টিবেক্টেৰিয়েল গুণ থাকে যাৰ কাৰণে আমাৰ স্কিনত হোৱা বেক্টেৰিয়া নাশ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব এনেকৈ অকল মুখখন সাফা কৰাই নহয় আপোনালোকে গাও ধুব পাৰে আপোনালোকে গাত লগাই ধুনীয়াকৈ মাসাজ কৰি দিব এনেকৈ কৰিলে আপোনালোকৰ গাত হোৱা খজুলিও কমিবলৈ সহায় হ'ব 2 মিনিট মাসাজ কৰি লোৱাৰ পাছত এখন ৰুমালেৰে মুখখন এইদৰে স্কিনখন ক্লিন কৰি লোৱাৰ পাছত এতিয়া মই এই কেঁচা গাখীৰৰ লগত 3 বিধ বস্তু মিক্স কৰি খুব বঢ়িয়া এটা ফেস পেক তৈয়াৰ কৰি দেখুৱাম আৰু সেই ফেস পেকটো তৈয়াৰ কৰিবলৈ মই ললো প্ৰথমে এয়া কেঁচা গাখীৰ আৰু এই কেঁচা গাখীৰৰ লগত এতিয়া মই মিক্স কৰিম অকনমান মসুৰ দাইলৰ গুড়া এচামুচ ললো মসুৰ দাইলৰ গুড়া এই মসুৰ দাইলৰ গুড়াই আমাৰ স্কিনত হোৱা সানবাৰ্ন দূৰ কৰিবলৈ টেনিং দূৰ কৰিবলৈ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে মসুৰ দাইলৰ গুড়াটো মিক্স কৰি লোৱাৰ পাছত ইয়াৰ লগত এতিয়া মই মিক্স কৰিম অকনমান বেসনো লম মই এচামুচৰ জোখাৰে বেসন আৰু এচামুচৰ জোখাৰে মসুৰ দাইলৰ গুড়া এতিয়া 2 বিধ বস্তু ভালকৈ মিক্স কৰি লৈছো এনেকৈ 2 বিধ বস্তু গাখীৰৰ লগত মিক্স কৰি লোৱাৰ পাছত 2 পৰা 3 মিনিটলৈ ৰাখি থব লাগিব
যাতে ভালকৈ এই দুইবিধ বস্তু কোমলি থাকে 2-3 মিনিটৰ পাছত এতিয়া অকণমান ইয়াতে আকৌ কস্তুৰী হালধি মিক্স কৰিম হালধিখিনিও ভালকৈ ইয়াৰ লগতে মিক্স কৰি লৈছোঁ হালধিখিনি মিক্স কৰি লোৱাৰ পাছত এতিয়া ইয়াতে মিক্স কৰিম অকণমান নাৰিকল তেল 4-5 টোপাল মানৰ জোখাৰে নাৰিকল তেল মিক্স কৰিম যিসকলে স্কিনত নাৰিকল তেল ব্যৱহাৰ কৰি ভাল পায় আপোনালোকে দিব আৰু যিসকলে বেয়া পায় আপোনালোকে নিদিব এটো অপচনেল হয় আপোনালোকৰ কাৰণে আৰু মই যেহেতু বহুত বেছি ভাল পাওঁ নাৰিকল তেলটো সেই কাৰণে মই ইয়াত ব্যৱহাৰ কৰিছো আৰু মই আৰু এবিধ বস্তু বেছিকৈ ভাল পাওঁ সেইবিধ বস্তু হ'ল নেমু এতিয়া মই ইয়াতে নেমু অকণমানো মিক্স কৰিম অকণমান নেমু ৰস মিক্স কৰি দিম নেমু ৰসটো অপচনেল হয় আপোনালোকে যদি স্কিনত নেমু ৰসটো লগাব পাৰে তেতিয়া হলে আপোনালোকে দিব সকলোৱে স্কিনত নেমু ৰস লগাব নোৱাৰে কিছুমানৰ স্কিনটো সেনসিটিভ হয় সেই কাৰণে নেমু ৰস যি সকলৰ সেনসিটিভ স্কিন আপোনালোকে নলগাব মোৰ স্কিনত যেহেতু নেমু ৰসটো লগালে একো প্ৰবলেম নহয় সেই কাৰণে মই নেমু ৰস দিছো যদি নেমু ৰস আপোনালোকে দিবলৈ নিবিচাৰে তেতিয়া হলে বিলাহী ৰস দিলেও হ'ব বিলাহী ৰসও দিব পাৰে এতিয়া মুখৰ কলা দাগ দূৰ কৰিবলৈ সানবাৰ্ন দূৰ কৰিবলৈ টেনিং দূৰ কৰিবলৈ কলা পৰি যোৱা ছালখন বগা কৰিবলৈ খুব বঢ়িয়া এটা ফেস পেক তৈয়াৰ হৈ গল এই ফেস পেকটো কেনে ধৰণে লগাব লাগে হেতু দেখুৱাই দিছো প্ৰথমতে এতিয়া মই ফেস পেকটো এটা পাতলকৈ তৰপ মুখত লগাই লৈছো এতিয়া লগাই ললো আৰু এই ৰেমেডিটো আপোনালোকে মুখতে নহয় আপোনালোকে আপোনালোকৰ গা ধুবলৈও ব্যৱহাৰ কৰিব পাৰে গা ধোৱাৰ আগত আপোনালোকে ধুনিয়াকৈ এই ৰেমেডিটো গুটেই গাতে সানি লৈ ভালকৈ মাসাজ কৰি দিব 10 মিনিট ৰাখি আপোনালোকে গাটো ধুই পেলাব এনে ধৰণে কৰিলে আপোনালোকৰ গাৰ ছালখনো যদি কলা পৰিছে সেই কলা পৰা ছালখন বগা কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব এতিয়া লগাই লোৱাৰ পাছত 2 মিনিট ধুনিয়াকৈ স্কিনখন মাসাজ কৰিম এনেকৈ মাসাজ কৰি দিলে স্কিনত এই ফেস পেকটো এটা ভাল স্কাৰ্বৰ কামো কৰিব স্কিনখন নিমজ হ'বলৈ স্কিনত লাগি থকা যিবোৰ ডেড স্কিন সেল সেইবোৰ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব সেই কাৰণে আপোনালোকে ফেস পেকটো লগাই 2 মিনিট ধুনিয়াকৈ স্কিনখন সাৰ্কুলাৰ মোচনত হওক বা আপাৰ ডাইৰেকচনত হওক ধুনিয়াকৈ স্কিনখন মাসাজ কৰি দিব 2 মিনিট মাসাজ কৰি লোৱাৰ পাছত ফেস পেকটো অলপ বাকি আছে এই ফেস পেকখিনি পেলাই নিদি আকৌ এটা ডাঠকৈ তৰপ ইয়াৰ ওপৰতে লগাই দিম এনেকৈ 2 নম্বৰ প্ৰলেপটো ডাঠকৈ লগাই দিলে ফেস পেকটো সোনকালে শুকাই নাযাব এনে ধৰণে লগাই লোৱাৰ পাছত আপোনালোকে 20 মিনিটলৈ ৰাখিব 20 মিনিট পাছত আপোনালোকে ঠাণ্ডা পানীৰে ভালকৈ মুখখন ধুই পেলাব আৰু মুখখন ধুই পেলোৱাৰ পাছত প্ৰথমতে আপোনালোকে অকণমান গোলাপ জল মুখত লগাই ল'ব আৰু গোলাপ জলখিনি শুকাবলৈ দিব শুকুৱাৰ পাছত আপোনালোকে নিজৰ যিটো ময়শ্চাৰাইজাৰ লগাই বা ক্ৰীম লগাব আৰু ময়শ্চাৰাইজাৰ বা ক্ৰীম লগোৱাৰ 20 মিনিট পাছত আপোনালোকে সানস্ক্ৰীন লগাব আজিৰ এই ভিডিওটো ইমানতে সামৰিম নতুন এটা ভিডিও লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো